ফিল্মৰ নতুন এটা ভিডিঅ' আপোনাৰ স্বাগতম আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি ফ্ৰিকুৱেঞ্চি ট্ৰেডিঙৰ হিচাপত আপোনালোকে কিমান কি প্ৰফিট লছ কি হ'ল আপোনালোকে তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। এতিয়া আমি বেছি দেৰি নকৰোঁ, আজি নিফটিত ফ্ৰিকুৱেঞ্চি ট্ৰেডিঙৰ হিচাপত কি ধৰণে ট্ৰেড কৰিব লাগিছিলে সেইখিনি বস্তু আমি চাওঁ। বলক আমি আমাৰ স্ক্ৰীন লৈ যাওঁ। ইয়াত আপোনালোকে দেখিবলৈ পাইছে আমাৰ স্ক্ৰীন লাগি আছে। ইয়াত আমি চাওঁ ফ্ৰিকুৱেঞ্চি ট্ৰেডিঙৰ হিচাপত আমি আজি কোনডোখৰত কি ধৰণে আমি লেভেলছ ইত্যাদি বনাই লৈ আমি ট্ৰেড কৰিব লাগিছিলে। ঠিক আছে, আমি ৰাতিপুৱা ফ্ৰিকুৱেঞ্চিটো অবজাৰ্ভ কৰিবলৈ চেষ্টা কৰোঁ। ইয়াক মই আগতেও কৈছোঁ যে আগদিনাখনৰ ফ্ৰিকুৱেঞ্চিটোক আমি বুজিবলৈ চেষ্টা কৰিম। আগদিনাখনৰ ফ্ৰিকুৱেঞ্চি যদি আমি চাবলৈ যাওঁ একেডোখৰ জেগাতে লটকি আছে, চ' আমি আগদিনাখনৰ ফ্ৰিকুৱেঞ্চিক গুৰুত্ব নিদিওঁ। এতিয়া আমাৰ হাতত আৰু দুইজনৰ ফ্ৰিকুৱেঞ্চি আছে। এটা হৈছে মৰ্ণিঙৰ যোনটো ফ্ৰিকুৱেঞ্চি আমাক দেখুৱাইছে বা মৰ্ণিঙৰ যোনটো দেখুৱাইছে আমাক, সেইটোত আমি ধৰি কৰিম নাইবা আমাৰ যোনটো এডোখৰ যোনটো গেপ খোল খাই গ'ল সেইডোখৰ ওপৰত নিৰ্ভৰ কৰিও আমি কৰিব পাৰোঁ। এতিয়া আমি কনচিডাৰ কৰিম মৰ্ণিঙৰ ফ্ৰিকুৱেঞ্চিটো। ঠিক আছে, এতিয়া মৰ্ণিঙৰ ফ্ৰিকুৱেঞ্চিটো আমি ইয়াত কনচিডাৰ কৰি আমি ইয়াত ট্ৰেডৰ কাৰণে প্লেন কৰিবলৈ হ'লে আগত আমাক লেভেলছ ইত্যাদি লাগিব। ঠিক আছে, সেই লেভেলছসমূহ আমি ইয়াত আঁকি লওঁ আৰু আপোনালোকে ইয়াত অবজাৰ্ভ কৰক কি ধৰণে মই লেভেলছসমূহ আঁকি লওঁ। ঠিক আছে, অ'কে চলো লেটছ ডু ইট নাও। ইয়াত আমাৰ ফ্ৰিকুৱেঞ্চি 1 আমি ক্ৰিয়েট কৰিলোঁ। আমি ফ্ৰিকুৱেঞ্চি 1 এটা ফ্ৰিকুৱেঞ্চি আমি ক্ৰিয়েট কৰিলোঁ। অ'কে, এতিয়া আমি সেকেন্ড ফ্ৰিকুৱেঞ্চিটো ক্ৰিয়েট কৰোঁ। সেকেন্ড ফ্ৰিকুৱেঞ্চিটো ক্ৰিয়েট কৰোঁ। সেকেন্ড ফ্ৰিকুৱেঞ্চিটো ক্ৰিয়েট কৰিলোঁ। এতিয়া আমি থাৰ্ড ফ্ৰিকুৱেঞ্চিটো ক্ৰিয়েট কৰোঁ। ফ্ৰিকুৱেঞ্চি 0 পৰা ষ্টাৰ্ট হয়। ফ্ৰিকুৱেঞ্চি 0 প্ৰথমটো, নেক্সট হৈছে আমাৰ ফ্ৰিকুৱেঞ্চি 1, নেক্সট হৈছে আমাৰ ফ্ৰিকুৱেঞ্চি 2। ঠিক আছে, অ'কে হৈ গ'ল ডান। এতিয়া আমি ইয়াত আমাৰ লেভেলছসমূহ ধুনীয়াকৈ আঁকি দিওঁ। লেভেলছসমূহ আমি ইয়াত ধুনীয়াকৈ আঁকি দিওঁ। এইটো হ'ল 1 লেভেল, এইটো হ'ল আমাৰ 2 লেভেল, এইটো হ'ল আমাৰ 3 লেভেল, এইটো হ'ল আমাৰ তলৰ 4 লেভেল। ক্লিয়াৰ? আৰু এইটো বোথ চাইড এইটো এটা এৰৰ ক্ৰিয়েট কৰা হৈছে, যোনটো আমাৰ লেখত ল'বলগীয়া কোনো বস্তু নহয়। ইয়াৰো ইনডেপথ দেখাবলৈ গ'লে আছে বহুত বস্তু, বাট আমি কনচিডাৰ নকৰোঁ। সেইটো নহ'লেও আমি কাম কৰিব পাৰোঁ। ঠিক আছে, ক'ব চেম ওলাব ইয়াত একজেক্টলি চেম এৰৰ। এতিয়াখিনি মই ডিলিট কৰি পেলাওঁ যোনটো আমি ফ্ৰিকুৱেঞ্চি ক্ৰিয়েট কৰিলোঁ ইয়াত অলৰেডি। ঠিক আছে, অ'কে, যাতে আমাৰ স্ক্ৰীনখন অকণমান ক্লিয়াৰ হওক আৰু আপোনালোকক ট্ৰেড লোৱা পজিশ্যনসমূহ যাতে দেখাব পাৰোঁ। এতিয়া আমি চাওঁ যে আমি ইয়াত ক'ত ট্ৰেড ল'ব লাগে, লজিক উইথ প্ৰাইচ একশ্যন। ঠিক আছে, এতিয়া প্ৰথম কেণ্ডেল পাত ৰিজেকশ্যন কেণ্ডেল, পুৰা তললৈ যোৱা কেণ্ডেল। ঠিক আছে, থাৰ্ড কেণ্ডেল পাতে আমাৰ লেভেলৰ পৰাই গ্ৰীণ কেণ্ডেল দেখুৱাই ৰিজেকশ্যন তলৰ ফালৰ পৰা ল'লে। তাৰ পিছৰ কেণ্ডেল পাত বহুত ষ্ট্ৰং কেণ্ডেল বা তলৰ পৰাই ৰিজেকশ্যন ল'লে, লেভেলৰ ওপৰত ক্লজিং দিলে, কনফাৰ্মেশ্যন পোৱা নাই তললে। এতিয়া কি হয়, এটা লেভেল যেতিয়া তলফালে ভাঙে আমাক এটা ফুল বডি কেণ্ডেল লাগে যাতে তললে যোৱাত আমি কনফাৰ্মেশ্যন পাওঁ বোলে এপাত লেভেল ইয়াত আছে, তললে ভাঙিছে আকৌ লাঠিপাত থৈ আহিছে। সেইবিলাক কেণ্ডেলৰ আমি কনফাৰ্মেশ্যন কেণ্ডেল হিচাপে ল'ব নোৱাৰোঁ, ভয় লাগে তাত ট্ৰেড ল'বলৈ। কেতিয়া ল'লোহেঁতেন বোলে তললে ভাঙিছে, লাঠি চাঠি তললে নাই, তেতিয়া আমি তললে ল'ব পাৰোঁ। যেনেকৈ ইয়াত আমাৰ তেনেধৰণে কোনো কনফাৰ্মেশ্যন আমি কেণ্ডেল ইয়াত পোৱা নাই তললে ল'বলৈ। ক্লিয়াৰ? চ' ইয়াত আমি কোনো ধৰণৰ ট্ৰেড নকৰোঁ। য়েছ, দিছ ইজ এ গুড কেণ্ডেল। যেনেকৈ ইয়াত কি হৈছে, তললে আহিছে লাঠি থৈছে, তললে আহিছে লাঠি থৈছে, তেনেকুৱাবোৰ কেণ্ডেল আমি ল'ব নোৱাৰোঁ। কোনোবাই ইয়াত ট্ৰেড ল'ব পাৰে, কিন্তু ইয়াত লাঠি ইমানগাল থাকি যোৱাৰ কাৰণে আমি এভইড কৰোঁ। ঠিক আছে, নেক্সট আমি ইয়াত ট্ৰেড ল'ম, কিন্তু ইয়াত আমি ট্ৰেড ল'ম কাৰণ চব ইমান ধুনীয়া ফুল বডি কেণ্ডেল, ওপৰত লাঠিডালো কমকে আছে, ইয়াত আমি ট্ৰেড ল'ম আৰু ওপৰলৈকে আমি এক্সপেক্ট কৰিম। কিমান ওপৰলৈকে? এই ফ্ৰিকুৱেঞ্চি ট্ৰেডিঙত আমি যেতিয়া কাম কৰোঁ আমি 2টা লেভেল এক্সপেক্ট কৰোঁ ইয়াত, কিন্তু আজি আমাক 2টা লেভেলৰ টাৰ্গেট নিদিলেগৈ। অ'কে, চ' ইয়াত মই আঁকি দিছোঁ, আপোনালোকে চাব। এতিয়া সেইবুলি আমাক ইয়াত লছ দিয়া নাই, বাট আমি পৰিস্থিতি অনুসৰি আমি আঁতৰি দিম আমাৰ ট্ৰেডটোৰ পৰা। ঠিক আছে, প্ৰায় 20-18 পইণ্টৰ আমি ষ্টপ লছ লৈ আমাৰ 2টা লেভেল টাৰ্গেট। ইয়াৰ ফাৰ্ষ্ট লেভেলটো 49 পইণ্টছত আছে, চ' আমাৰ ওপৰলৈকে আৰু অলপ থাকিব, তললৈ দি দিছোঁ। অ'কে, আমাৰ টাৰ্গেটটো প্ৰায় অলমষ্ট 198 পইণ্টৰ আমাৰ টাৰ্গেট ইয়ালৈকে আছিলে, বাট আমাক সম্পূৰ্ণ টাৰ্গেট ইয়াত নিদিলেগৈ। ক্লিয়াৰ? ইয়াত সম্পূৰ্ণ টাৰ্গেট আমাক নিদিলেগৈ। যে তাৰপিছত নিদি যেতিয়া তললৈ পৰি আহিছে, উই কেন এক্সিট ইট, বা আপুনি ষ্টপ লছ খাই দিয়ক, ষ্টপ লছ খাই এক্সিট কৰক, টেক আ ডিচিপ্লিন, ইটছ আপ টু ইউ। ঠিক আছে, নেক্সট আমি ক'ত ট্ৰেড ল'ম? মোক ক'বলৈ গ'লে জাহা এইটো ইয়াৰ পৰা ৰিজেকশ্যন দেখুৱাইছে, এইটো এটা স্পেচিয়েল ৰিজেকশ্যন পেটাৰ্ণ হয়। ঠিক আছে, স্পেচিয়েল ৰিজেকশ্যন পেটাৰ্ণ মানে ৰিজেকশ্যন দেখাই যোন তললৈ দিছে ন। ক্লিয়াৰ? চ' ইয়াতে মই এক্সিট কৰি ডাইৰেক্ট তললৈ ল'ম, বিকজ ইট ৱাজ আ পাৰ্ট অফ এছএল হাণ্টিং, ষ্টপ লছ হাণ্টিং বুলি এটা কনচেপ্ট আছে আমাৰ ট্ৰেডিঙত, যোনটো মাইণ্ডছেট গেম হয়, তাত মই ইয়াতে ট্ৰেড ল'লোহেঁতেন। বাট ঠিক আছে, মই আপোনালোকক ট্ৰেড দেখুৱাব, মই ইয়াত দেখুৱাইছোঁ। ইয়াত একে 20 পইণ্ট মানৰ ষ্টপ লছ থৈ যিহেতু মমেণ্টাম ক্ৰিয়েট কৰিছে, আমি ইয়াত
সেইটো কাৰণে ল'ব পাৰো ওকে দুটা লেভেল ফ্ৰিকুৱেন্সি দুটা লেভেল টাৰ্গেট আৰু সো এইখিনি কোনো আগতে বনোৱা বস্তু নহয় এক্সাক্ট ফ্ৰিকুৱেন্সি লেভেলত আপোনাৰ টাৰ্গেট দি শেক কৰিছে কিমান এইটো পইণ্ট কিমান হ'ব হয় 111 পইণ্টৰ এক্সাক্ট টাৰ্গেট দিছে সেই পাত কেণ্ডেলে ক্লিয়াৰ আৰু ইয়াত যদি আপুনি নাই লোৱা আপোনাৰ কথা আপোনাৰ ভুল হ'ব ইয়াত যদি আপুনি নাই লোৱা মই কি কওঁ ফ্ৰিকুৱেন্সি ট্ৰেডিঙত আপুনি যদি ষ্টপ লছ কিমান মেক্সিমাম 30 টাৰ্গেট কিমান দুটা লেভেল খাবই লাগিব ইয়াত আমি দুটা লেভেলৰ কাৰণে আশা কৰিছিলো বাট যাহাই প্ৰাইজ একচন হোৱাট ইজ প্ৰাইজ একচন আমাক কৈছে মই ওপৰ যাব বিচৰা নাই মই তললৈ যাব বিচাৰিছো প্ৰাইজে কৈছে কেণ্ডেলে কৈছে কেণ্ডেল লেংগুৱেজটো আমি বুজিব লাগিব ইয়াত কি কৈছে ওপৰলৈ গৈ সি ওপৰলৈ যাবগৈ লাগিছে এইখন বাৰে বাৰে ৰিজেকশ্যন লৈ লৈ সি তললে এই যোনটো তললে মাৰিছে ন দেট ইজ জাষ্ট এনাফ কেণ্ডেল টু চে ইউ ডেট মই আৰু ওপৰলৈ নাযাওঁ সেইটোৱে প্ৰাইজ একচন লেংগুৱেজ বুজাৰ কথা ঠিক আছে আকৌ যেতিয়া সি মোমেণ্টাম লৈ তললৈ আহিলে আমি ইয়াত তললৈ ট্ৰেড লৈছো দুটা লেভেল টাৰ্গেট ইয়ালৈকে আহিবই লাগে এডাল কেণ্ডেলে দিছে ইটছ ডান টেক দ্য এক্সিট ক্লিয়াৰ ওকে দ্যাটছ ইট সো ইয়াত আমাৰ এটা ট্ৰেড হ'ল আৰু ট্ৰেড ক'ত হৈছে আৰু ট্ৰেড আমি যদি চাবলৈ যাওঁ ইয়াত আমি কিবা ট্ৰেড পাওঁ নেকি ইয়াত আমি ট্ৰেড নাপাওঁ কিয় ইয়াত আমাক এটা বুলিছ পেটাৰ্ণ লাগে আৰু সদায় বুলিছ পেটাৰ্ণৰ বডিটোৱে লেভেলটো টাচ কৰিলে বেছি বেটাৰ হয় মই সদায় মোৰ ষ্টুডেণ্টছখিনিক পঢ়াওঁ বাট ইয়াত কোনো ধৰণৰ তেনেকুৱা আমাক দেখুওৱা নাই ল'ব পৰা ঠিক আছে আৰু আমি ট্ৰেড ল'ব পৰা কোনো জেগা নাই এইটো কেইটা বাজিলে এইডোখৰ আমি ট্ৰেডটা প্লেন আপ কৰিব পাৰো 225 ট্ৰেডটা প্লেন আপ কৰিব পাৰো ইয়াত ট্ৰেডটা প্লেন আপ কৰিব পাৰো কিয় ইয়াত ধুনীয়া পেটাৰ্ণ বুলিছ পেটাৰ্ণ টাইপ দেখুৱাইছে এই লেভেলটো ইম্পৰ্টেণ্ট লেভেল আজি এইটো ইমান ডাঙৰকৈ পৰি গৈছিলে এই লেভেলটোৰ পৰা ৰিজেকশ্যন লৈ গ'ল আৰু সেইটো আমাৰ ফ্ৰিকুৱেন্সিৰ লেভেল হয় আৰু সেই লেভেলটোত গৈ আকৌ ইয়াত বুলিছ পেটাৰ্ণ ষ্ট্ৰাকচাৰ বনাইছে তিনডাল মিলি কি দেখুৱাইছে হায়াৰ হাই এটা বুলিছ ষ্ট্ৰাকচাৰ দেখুৱাইছে কাৰেক্ট সো ইয়াত আমি ট্ৰেডটা প্লেন আপ কৰিব কিন্তু আমি সদায় ট্ৰেড প্লেন আপ কৰিলে এটা বস্তু আমি বহুত ইম্পৰ্টেণ্টলি চাব লাগিব মোৰ ষ্টপ লছটো ক'ত পৰিব মোৰ ৰিস্কটো বেছি হৈছে নেকি যদি ৰিস্ক বেছি হৈছে আমি ট্ৰেড নকৰোঁ চাওঁ ইয়াত মোৰ ষ্টপ লছটো সেইডাল ষ্টপ লছ কোনে লয় আৰু অলপ কমাবলৈ চেষ্টা কৰোঁ মোৰ ৰিস্ক মেনেজমেণ্টত আহে নেকি মোৰ ষ্টপ লছটো চাওঁ 30 পইণ্টছ ল'ব পাৰোঁ না এইটো বেছি ডাঙৰ কেণ্ডেল 20 পইণ্টৰ আমি ষ্টপ লছ লওঁ 25 পইণ্টৰ ষ্টপ লছ লৈছোঁ দুঘাত টাৰ্গেট দুটা লেভেল আমাৰ ইয়াত টাৰ্গেট চলো লেটছ চি কি কৰিলে অলপ ওপৰলৈ গ'ল তললৈ মাৰি দিলে মোৰ ষ্টপ লছ হিট অ'কে বঢ়িয়া চ' আজি আমাৰ ইয়াৰ হিচাপত তিনিটা ট্ৰেড ক্ৰিয়েট কৰা হৈছে তিনিটা ট্ৰেডৰ ভিতৰত এটাই আমাক 111 পইণ্ট দিলে বি স্মাৰ্ট আণ্ডাৰষ্টেণ্ড দ্য প্ৰাইজ একশ্যন এণ্ড টেক আ আৰ্লি এক্সিট ইয়াৰ ষ্টপ লছ কৰাৰ কোনো প্ৰয়োজন নাই আমি এটলিষ্ট 20-30 পইণ্ট প্ৰফিটত ওলাব পাৰোঁ বাট মই আশা কৰিছোঁ আপোনালোকে নোৱাৰিলে ইউ আৰ মেইনটেইনিং আ ডিচিপ্লিন এণ্ড টেকিং আ 25 পইণ্ট লছ 111 পইণ্ট প্ৰফিট 110 পইণ্ট প্ৰফিটে ধৰিছোঁ ইয়াতো আপুনি লছ খালে বুলিয়ে মই ধৰিছোঁ অলপ প্ৰফিট দি ইয়াত উল্টা মাৰি দিলে এণ্ড দিছ চামথিং উই কাণ্ট প্ৰেডিক্ট চলো ইটছ অ'কে উই আৰ মেইনটেইনিং আ ডিচিপ্লিন ইয়াত লছ খালোঁ 25 পইণ্ট ইয়াত 25 পইণ্ট 50 পইণ্ট গ'ল 110 পইণ্ট আছিলে 60 পইণ্ট প্ৰফিটত ওলালে আজি ইটছ ডান আৰু কিয় লাগে চ' ডেটছ ইট ফৰ টুডে আজি ফ্ৰিকুৱেন্সি ট্ৰেডিঙৰ হিচাপত কেনেদৰে ট্ৰেড ল'বলগীয়া আছিলে গোটেইখিনি দেখালোঁ আখৰ আপোনালোকে বুজি পালে আৰু কাইলৈ কাৰণে ট্ৰেড কৰিবলৈ কিছু ফ্ৰিকুৱেন্সি ইণ্ডিকেট কৰিছে নেকি আমাক য়েছ উই আৰ গেটিং আ ফ্ৰিকুৱেন্সি ইণ্ডিকেশ্যন ফৰ টুমৰৰ ট্ৰেডিং চলো মই ইণ্ডিকেট কৰি দেখুৱাই পঠিয়াইছোঁ কাইলৈ যোনসকলে ট্ৰেড কৰিব তেখেতসকলে বাকী লেভেলছ নিজে তৈয়াৰ কৰি ল'ব পাৰিব কাইলৈৰ ফ্ৰিকুৱেন্সিৰ কাৰণে 0.21% this is a special number 52.3 the special number হয় আপোনালোকে মন কৰিব ইয়াৰ ওপৰত নিৰ্ভৰ কৰি কাইলৈ আমি লেভেলছ ইত্যাদি আপোনালোকে অট'মেটিকলি নিজে আঁকি ল'ব পাৰিব আৰু আপোনালোকে ট্ৰেড কৰিব পাৰিব বাকী ভিডিঅ'টো দীঘলীয়া নকৰোঁ লগ পাম নতুন ভিডিঅ'ত টিল দেন কিপ ট্ৰেডিং